মিৰ্জাক লেকিন বা মই যাম ছয়গাঁৱক লেকিন এক চৰ মাৰিম তাতে যিগিলা লিখছা পৰিদক ক্ষেত্ৰৰে প্ৰমাণ আছে না আৰু অংকিত কাশ্যপ ওপৰ কি জানো এতিয়া তুই জানবি তুই কেনে জানবি তুই চব ক'ব লাগব নহয় এতিয়া আমাৰ আগত কথা কৈ আছ কেতহঁতে মোক পুহি ৰাখছে মই ক'ব লাগব পুহি ৰাখা নাই কাৰণেতো মাৰিম তোক পুহি ৰাখলি মাৰিম নেকি হ'ব দে মই মাৰিব কিন্তু আমি পুহি ৰাখা নাই তোক মাৰিব লাগব তই যে ইমান নহয় সমষ্টিত আজি মই ছয়গাঁও থানাত এখন এজাহাৰ দাখিল কৰিলোঁ আৰু এজাহাৰখন এই কাৰণে দাখিল কৰিলোঁ যে কৃষ্ণ কলিতা পাৰাকুচি নিবাসী কৃষ্ণ কলিতাই মোক যোৱাকালি ৰাতি প্ৰায় 10:23 মান বজাত মোৰ ফোনযোগে ভাবুকি দিছে এনেকুৱা ভাবুকি দিছে যে মই ছয়গাঁৱত বা মিৰ্জাত গ'লে সি মোক প্ৰাণে মৰাৰ ভাবুকি দিছে সেইকাৰণে আজি মই ছয়গাঁও থানাত এখন এজাহাৰ দাখিল কৰিলোঁ লগতে ইয়াৰে আগতেও এবাৰ কি কৰিছিলে সেই কৃষ্ণ কলিতাহঁতৰ গ্ৰুপ এটাই মোক এটা মানে মিছা অভিযোগ দি পেলাই ভিডিঅ' এটা বনাই পেলাই ভাইৰেল কৰিছিলে তাৰপিছত সেই সংক্ৰান্ততো মই ছয়গাঁও থানাত এখন এজাহাৰ দিছিলোঁ যদিও কৃষ্ণ কলিতাই কৈছিল যে এইবোৰ লাগি থাকিব নালাগে কাৰণ কিয় এইবিলাক মোৰ লাগি থাকিব নালাগে বুজাবুজিত তেনেকৈ কোৱাত মই সেইবাৰ এই প্ৰাঞ্জল দাস আৰু নয়নমণি নাথৰ ওপৰত যি এজাহাৰ দিছিলোঁ নহয় সেই এজাহাৰৰ ভিত্তিত তেখেতসকলক থানালৈ মাতা হৈছিল যদিও কৃষ্ণ কলিতাৰ কথামতে মই এৰি দিছিলোঁ সিহঁতক থানালৈকে নহাকৈ হৈছিল কিন্তু এইবাৰ আৰু সামাজিক মাধ্যমত সিহঁতে বাৰ বাৰ এইটো কথাক লৈ মই নাৰিকল লিংগাটিৰ লগত জড়িত কিবা কিবি এনেকুৱা ধৰণৰ বহুত অপচক দি পেলাই মোক মানে কি মানসিকভাৱে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাই আছে সেইকাৰণে আজি মই কৃষ্ণ কলিতাৰ এগেইনষ্টে মই এখন এজাহাৰ দিলোঁ গতিকে উক্ত ঘটনাটোৰ উচিত তদন্ত পাম বুলি মই আশা কৰিলোঁ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ